তো বন্ধুসকল আজি আপোনালোকক নতুন এটা বস্তু দেখাম। এইটো চাওক নতুন আইৰণ, এইটো ষ্ট্ৰীম আইৰণ হয়। তো এইটো আজি আনবক্সিং কৰিম। তো বক্সটো খোলাৰ লগালগ এনেকুৱা এটা গ্লান ওলাব, যেটো গ্লানত 5 বা 6 লিটাৰ পানী আহিব। তাৰপিছত এনেকুৱা এটা প্লেট ওলাব আৰু মেইনলি হল এইটো হল আইৰণ। আৰু ইয়াতে বক্সটো দেখা নাই, মেনুৱেল কাৰ্ড আছে আৰু এইখন হল সেফটি প্লেট, তলতে ফিটিং কৰা হয়। এই গ্লানটোৰ ভিতৰতে পাইপ এটা আছে আৰু এইটো হল ইস্ত্ৰি। তো ফাৰ্ষ্টত ইস্ত্ৰিটো চাও আমি। তো পেপাৰটো গুচাই দিলো, এইটো হল ইস্ত্ৰি। তো এইটো ইস্ত্ৰি দিয়ে আইৰণ কৰি বহুত ভাল লাগে আৰু বহুত স্মুথ হয় ইস্ত্ৰিটো। তো কেনেকুৱা লাগিছে কমেন্ট কৰিব। আৰু মই ইয়াৰ লগত এই গ্লানটোৰ ভিতৰৰ যেটো পাইপ আছে পাইপটো ওলাই দিও। তো এইটো হল পাইপ আৰু ইয়াৰ লগত এটা স্প্ৰিং আছে। তো গোটেইখিনি ফিটিং কৰিব লাগিব আৰু এই আইৰণটো কেনেকুৱা লাগিছে কমেন্ট কৰি